বহুতে কৈ আছে আৰু সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকক অলপ টাটা এচি গ'ল্ড দেখাই দিওঁ আৰু প্ৰায় নতুন নতুন গাড়ী চাওক মই প্ৰতিখন গাড়ী আপোনালোকক দেখাই দিম মানে আপোনালোকে প্ৰতিখন গাড়ী ভালকৈ চাওক কোনো এখন গাড়ী একো কাম নাই বডিৰো কোনো কাম নাই এইফালে দেখা পাইছে টাটা এচি গ'ল্ড CX মডেল এইখনো দেখা পাইছে টাটা এচি গ'ল্ড এখন CX মডেল তো সেম মডেলে আছে মেবি সকলোখিনি আৰু প্ৰতিখন গাড়ীৰ প্ৰাইচ আপোনালোকে গম পাব তাৰ আগতে মই ভালকৈ বডিটো এবাৰ দেখাই লওঁ প্ৰথমৰ পৰা দেখাই দিছোঁ আপোনালোকে দেখা পাব এইফালেদি টায়াৰ ছাছপেনশ্যন বডি মানে একো কাম নাই অকল আপোনালোকৰ নিজৰ যোনটো কামৰ কাৰণে গাড়ীখন ল'ব বিচাৰে আৰামত লোৱা দিনাখনৰ পৰাই আপোনালোকে নিজৰ কামত লাগি যাব পাৰিব তো বডি দেখাইছোঁ চাওক আপোনালোকে বডি চাওক ইমান এটা ধুনীয়া ফ্ৰেছ বডি মই যিমানখিনি পাৰোঁ আপোনালোকক সকলোখিনি দেখাব চেষ্টা কৰিছোঁ আপোনালোকে ভালকৈ চাই লওক আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে যিহেতু কণ্টেক্ট কৰিব আৰামত কথা পাতি ল'ব পাৰিব তো যোৰহাটৰ হয় এড্ৰেছ দিয়ে দিছোঁ যোৰহাটৰ হয় আপোনালোকক কণ্টেক্ট কৰাৰ লগে লগে ডাইৰেক্ট লোকেশ্যন দি দিয়া হ'ব তো আপোনালোকে ভালকৈ চাই লওক তো টাটা এচি গ'ল্ড আৰু কোনো বডিৰ কাম নাই প্ৰতিখন এচি গ'ল্ডে মই দেখাই দিম আপোনালোকক এখন এখনকৈ দেখাইছোঁ এখন প্ৰথমখন হয় নাম্বাৰটো চাই লওক এখন গাড়ী কোনো তলত একো কাম নাই ওপৰৰ বডিটো একো কাম নাই এখন ধুনীয়া গাড়ী নেক্সট দেখাই দিছোঁ প্ৰতিটো কেবিন মই ভালকৈ দেখাই দিওঁ চাই লওক আপোনালোকে এখনৰ নেক্সট হ'ল A04 নাম্বাৰটো চাই লওক এখন গাড়ী দেখাইছোঁ তো তলটো ভালকৈ দেখাই দিছোঁ টায়াৰ ছাছপেনশ্যন এইখিনি কাৰণেতো চিন্তা কৰিবই নালাগে চব নতুন নতুন গাড়ী 22 লাষ্টৰ এনেকুৱা গাড়ীয়ে হয় তো আপোনালোকে ভালকৈ চাই ল'ব পাৰিব ডিটেইলছ আৰু ডকুমেণ্টছ আপ টু ডেট পাব ট্ৰেন্সফাৰ কৰি দিয়া হ'ব ৰিফাইনেন্সৰ সুবিধা আছে সকলোখিনি সুবিধা আছে কণ্টেক্ট নাম্বাৰ দিয়াই আছে আৰু ভাল পালে ছাবস্ক্ৰাইব কৰি ল'ব যিখিনি পাৰোঁ মই দেখাইছোঁ ভালকৈ আপোনালোকৰ কাৰণে তো চাই লওক নেক্সট এখন AS23 নাম্বাৰটো চাই লওক এখন গাড়ী তলটো মই ভালকৈ দেখাই দিছোঁ আপোনালোকক যিখিনি পাৰোঁ জেগা কম আছে যিহেতু আৰু এখন গাড়ী এয়া বডি তো দেখাই দিছোঁ আৰু নেক্সট AS23 এখন গাড়ী হয় বেলেগ এখন গাড়ী তাৰো দেখাই দিছোঁ তলটো ভালকৈ চাই লওক A to Z যাতে আপোনালোকে ইমান দূৰৰ পৰা আহে কোনো যাতে প্ৰব্লেম নহয় আপোনালোকৰ তাকে বিচাৰোঁ তো নেক্সট দেখাই দিছোঁ AS33 ৰেজিষ্টাৰ্ড এখন গাড়ী ভালকৈ দেখাই দিছোঁ তো চাই লওক এইখন গাড়ী আৰু প্ৰতিখন গাড়ীৰে একো কাম নাই আপোনালোকে জাষ্ট ল'ব লাগে আৰু নিজৰ কামত লাগি যাব লাগে তো প্ৰতিখন গাড়ীয়ে 2022 চনৰ লাষ্টৰ এনেকুৱাই হয় আৰু দেখাই দিছোঁ ভালকৈ আপোনাক চাই লওক A to Z একো এটা কাম নাইকিয়া এখন গাড়ী হয় তো কেনেকুৱা পাইছে আজি ভিডিঅ'টো বহুতে কৈ আছিলে যে দাদা এচি গ'ল্ড দেখাই দিয়ক অলপ আমাক বহুত প্ৰয়োজন হৈছে তো প্ৰাইচটো কোৱা হ'ব আৰু প্ৰায় কম চলা গাড়ী কিছুমান চলিছে 48,000 সামথিং গাড়ী দেখিলে গম পায় একো কামেই নাই যিহেতু কিছুমান তাতকৈ কমো চলিছে 40,000 আশে পাশে চলা গাড়ী আছে তাতকৈ কম চলা গাড়ীও আছে তো প্ৰতিখন গাড়ী কম চলাই হয় আৰু প্ৰায় 22 চনৰ মডেল তো এইখন AS23CC 8576 গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে মই দেখাই দিছোঁ আপোনালোকক গাড়ীখন 47,000 সামথিং চলিছে 22 চনৰ হয় 3,85,000 ৰিফাইনেন্সৰ সুবিধা আছে অনলাইন বুকিঙৰ সুবিধা আছে আপোনালোকে আৰামত লৈ ল'ব পাৰিব কোনো চিন্তা কৰিব নালাগে ফাইলটো ভাল হ'লে হ'ল আপোনালোকৰ এইখনো একে ইয়াত খালি দামটো একে 3,85,000 3,90,000 এনেকুৱা দাম হ'ব তো নেক্সট এখন গাড়ীও তেনেকুৱাই হ'ব চাই লওক আপোনালোকে মানে প্ৰতিখন গাড়ী ভাল গাড়ী ইয়াত দেখা পাইছে এখন গাড়ী চলি আছে AS23CC 8969 48,600 প্লাছ এনেকুৱা কিবা এটা চলি আছে 2022 মডেল হয় 3,85,000 তো দেখা পাইছে দেখাই দিছোঁ আপোনালোকক এখন গাড়ী 2022ৰে হয় এখনো একেই হ'ব প্ৰাইচ এয়া দেখা পাইছে সকলোখিনি দেখাই দিছোঁ আপোনালোকক তো প্ৰতিখনে ভাল গাড়ী আছে আপোনালোকক প্ৰতিখন গাড়ী মই ভালকৈ দেখাই দিব চেষ্টা কৰিছোঁ
এইখনো 2022 চনৰ গাড়ী হয়, দেখাই দিছোঁ। কেনেকুৱা লাগিছে জনাব আজি ভিডিঅ'টো। আপোনালোকে যেনেকৈ বিচাৰিছে তেনেকৈ আমি দেখাব চেষ্টা কৰিছোঁ। তাৰ বাহিৰেও বহুত গাড়ী আছে, তো প্ৰতিখন গাড়ী দেখাম। আজি আমাৰ ভিডিঅ' চাই যদি ভাল হৈছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব। আৰু আপোনাৰ কাৰণে এটা ধুনীয়া কমাৰ্চিয়েল টাটা এচি গল্ডৰ গাড়ী ভিডিঅ' দি দিলোঁ, আগবঢ়ালোঁ। তো কেইবাখনো আছে, আৰু আছে, তো ভালকৈ দেখা কৰিব। কণ্টেক্ট নম্বৰ দিয়াই আছে, আপোনাৰ ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব। ৰিফাইনেন্সৰ সুবিধা আছে, অনলাইন বুকিঙৰ সুবিধা আছে। চ' আপোনালোকে কোনো চিন্তা কৰিব নালাগে, সকলোখিনি ডিটেইলছ পাই যাব। যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম আপোনালোকক। আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব, যাতে আৰু ভাল ভাল ভিডিঅ' আহিবলগীয়া বহুত আছে। তো প্ৰতিখন গাড়ী আজি দাম কোৱা হ'ব, প্ৰতিখন গাড়ী ডিটেইলছ যিমানখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তো প্ৰতিখন মই ভাল ভাল গাড়ী দেখাব চেষ্টা কৰিছোঁ। অল্টোৰ পৰা আহি যাওঁ। অল্টো K10 আছে, এইফালেদি অল্টো K10 আছে, অল্টো 800 আছে। তো ইয়াৰ প্ৰাইচবোৰ প্ৰায় 3,85,000 সেনেকুৱাতে পাই যাব আপোনালোকে। আৰু তাতকৈ কমৰো আছে, কাৰণ ইয়াত ডিটেইলছ গোটেইখিনি নাই যিহেতু। তো আপোনালোকক মই অল্টোখিনি জাষ্ট এটা হিণ্টছ দিছোঁ যে আপোনালোকে অল্টোখিনি 3,80,000 পৰা 3,90,000 ভিতৰত এইকেইখন অল্টো পাই যাব। এইখনৰ অকণমান দামটো বেছি হ'ব। তো এইখনৰ ডিটেইলছ পাবলৈ কাৰণে আপোনালোকে জলদি কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি লওক। গাড়ী ভালেই আছে, মই দেখাই দিছোঁ যিমানখিনি পাৰোঁ। মই প্ৰতিখন গাড়ী এবাৰ ভালকৈ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। তো এখন অল্টো K10 একেবাৰে নিউ লুকছৰ হয়, আৰু কোনো টায়াৰৰ একো প্ৰব্লেম নাই। খালি এইকণ দেখা পাইছে আপোনালোকে, এইকণৰ অকণমান মানে কিবা অকণমান সৰু কিবা এটা হ'লেও হ'বলৈ অকণমান ফুটুকা পৰি আছে। তাৰ বাহিৰে বেলেগ এনেকুৱা একো নাই। অকণমান আগবাগ 2-এডালমান আছে, মই দেখা পাইছোঁ। এনেকৈ আগবাগ 2-এডালমান আছে। এইটো কিবা হ'বলৈ মেকুৰী চেকুৰী উঠিলে নেকি। তো অল্টো 800 দেখা পাইছে এইখন। তো অল্টো 800 ভালেই দেখিছোঁ মই। আৰু আপোনালোকেও ভালকৈ চাই ল'ব লোৱা মুহূৰ্তত। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব, আৰামত সুধি ল'ব সকলোখিনি ডিটেইলছ। তো নেক্সট অল্টো K10 দুখনকৈ আছে। তো আপোনালোকে ভালকৈ ডিটেইলছ পাবৰ কাৰণে আপোনালোকে কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব। কাৰণ এইখন গাড়ী মই দামটো জাষ্ট এটা আপোনাক কৈ দিছোঁ, তাতকৈ আপোনাৰ অফাৰত অলপ কমতো পাই যাব পাৰে। যোনটো দাম কোৱা হৈছে সেই দামটো কৈ দিয়া হৈছে, অফাৰখিনি কমি যাব। তো নেক্সট আপোনালোকক দেখাওঁ আজি মানে কোনখনৰ পৰা দেখাওঁ। তো ইয়াৰ গ্ৰেণ্ড ভিটাৰৰ পৰা দেখাই দিছোঁ। গ্ৰেণ্ড ভিটাৰ দেখা পাইছে, এখন ধুনীয়া গ্ৰেণ্ড ভিটাৰ, ছেকেণ্ড টপেই হয়। তো চাই লওক আপোনালোকে। তো গ্ৰেণ্ড ভিটাৰ এখন হ'ল 2023 চনৰ, আৰু গাড়ী চলিছে 8,200 কিলোমিটাৰ প্লাছ কিবা এটা চলিছে। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 15,60,000, প্ৰায় 23-24 লাখ টকীয়া এখন গাড়ী হয়। আৰু আপোনালোকে সেইখন গাড়ী 15,60,000 টকাত আপোনালোকে পাই যাব, উইথ ছানৰুফ, সকলোখিনি লাক্সাৰিয়াছ ফিউচাৰ্ছ আছে। আৰু ফিউচাৰ্ছ লোডেড গাড়ী হয় যিহেতু। তো আপোনালোকে ভালকৈ চাই লওক এখন গ্ৰেণ্ড ভিটাৰা। তো নেক্সট এখন প্ৰিমিয়াম গাড়ী হয়, স্মাৰ্ট হাইব্ৰিড। ইয়াৰ মাইলেজটো বহুত বেছি ভাল দেখায়, প্ৰায় 25 এনেকুৱামান দেখাই দিয়ে। তো আপোনালোকে যদি কোনোবাই নতুন গাড়ী ল'ম বুলি ভাবি আছে, কাৰণ ইয়াৰ ৱেইটিং পিৰিয়ডো বহুতখিনি আছে, প্ৰায় 6 মাহ। তো আপোনাৰ ল'ম বুলি ক'লে ল'ব পাৰিব আৰামত এখন ধুনীয়া গাড়ী। তো অফাৰ চলি আছে, অফাৰত আৰু কমিব, প্ৰাইচ নেগচিয়েট, প্ৰতিখন গাড়ীৰ প্ৰাইচ নেগচিয়েট হয়। তো আপোনালোকে যদি ল'ব বিচাৰে তেন্তে আৰামত ল'ব পাৰিব। তো নেক্সট দেখাই দিওঁ এখন বেলেনো চাই লওক আপোনালোকে। এখন মেবি ছেকেণ্ড টপ মডেল হয়। তো আপোনালোকক ভালকৈ দেখাই দিছোঁ। নিউ লুকছৰ এখন গাড়ী হয় বেলেনো। তো বেলেনো মই যিমানখিনি পাৰোঁ দেখাইছোঁ, 23 চনৰ মডেল হয়। 78,000 চামথিংমান চলা, কোনো ইয়াত মিটাৰ টেম্পাৰিং চলা নাই। তো A09 ৰেজিষ্টাৰ্ড গাড়ী হয়। তো গাড়ীখন ভালেই দেখিছোঁ। টায়াৰ ছাছপেনশ্যনৰ কাৰণে চিন্তা কৰিব নালাগে, বাকীখিনি আপোনালোকে যোনখিনি চাব বিচাৰে ইয়াত আহি চাই ল'ব পাৰিব। যদি আপোনালোকে মেকানিকেল আনিব বিচাৰে, মেকানিকেল আনিও আপোনালোকে চাব পাৰিব, তাত কোনো আপত্তি নাই। কণ্টেক্ট নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব পাৰিব। ইয়াৰ 78,000 মই কৈ পাইছিলোঁ, এইটো নহয়, 7,85,000 ইয়াৰ দাম ৰখা হৈছে। 23 চনৰ মডেল হয়, এইটো জেটা মডেল। তো দেখা পাইছে। তো গাড়ীখন ভাল গাড়ী, তো ভালকৈ চাই লওক। ভালেই দেখিছোঁ। আৰু ইয়াত অকণমান স্কেচ আছে লাইটটোত, এইকণ সৰু সুৰা স্কেচ আছে। এই বাম্পাৰখনত অকণমান দেখা পাইছে।
তাৰ বাহিৰে মই বিশেষ এনেকৈতো ঠিকে দেখিছোঁ। কিবা থাকিলেতো মই ডাইৰেক্ট কৈ দিম দেই আপোনালোকক, কাৰণ আপোনালোকে টকা এটা দি পিনি যেতিয়া বস্তু এটা ল'ব বিচাৰিব বস্তুটো ভাল পাব লাগিব এনে, আৰু আপোনাৰ মনৰ পচন্দ হ'ব লাগিব। বস্তুটো বাৰু ভালেই দেখিছোঁ, কিন্তু মনৰ পচন্দ হয়নে নহয় তো আপোনাৰ ভালকৈ সেইকাৰণে চাই লওক, কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ্ছ, মোৰ ভাগৰ ভিউৱাৰ্ছে যাতে বস্তুটো ভাল পাওক মই সেইটোৱে বিচাৰোঁ। আৰু নেক্সট হোণ্ডাই ভেনিউ দেখিছোঁ। হোণ্ডাই ভেনিউ টপ মডেল হয়, এখন টাৰ্বো মডেল হয়, এখন 20ৰ মডেল হয়, 2020 মডেলৰ এখন ধুনীয়া গাড়ী। গাড়ীখনো ভাল লাগে চলাই। ইয়াৰ প্ৰাইচটো 8 লাখ ৰখা হৈছে। তো চব মানে দামী দামী গাড়ী আছে এইখিনি, তো সেইখিনিয়ে নহয়, তাৰ বাহিৰেও সস্তীয়া গাড়ীও আছে। আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক শেষলৈকে, তেতিয়া পূৰা গম পাব। যিহেতু দামী গাড়ীখিনি প্ৰথমতে ওলাই আছে, যিহেতু সেইকাৰণে মই দেখাই দিবলৈ বাধ্যত পৰিছোঁ আপোনাৰ কাৰণে। মানে এনেকৈ দেখাবলৈ অকণমান দিগদাৰ হৈ গৈছে, এনেকৈ চিৰিয়েলি যাওঁ, নহ'লে কোনোবা এখন আগত থাকি যাব পাৰে, কোনো গেৰেণ্টি নাই। সেইকাৰণে আৰামত দেখাই আছোঁ আপোনালোকক। তো কোনোবাই যদি টপ মডেল ভেনিউ ল'ব বিচাৰে আৰামত ল'ব পাৰিব। তো নেক্সট এখন দেখা পাইছে ৱেগেনাৰ। 2016 চনৰ মডেল আৰু VXI হয়। ইয়াৰ প্ৰাইচটো পিছে 380 ৰখা হৈছে, ইয়াত লেখা আছে। তো আপোনাৰ নিজে ভালকৈ চাই লওক, মাৰ্কেটটো ভালকৈ চাই ল'ব। আৰু আমাৰ ফালৰ পৰা মই যোনটো ক'বলগীয়া আছে মই কৈ দিলোঁ। আপোনালোকৰ যদি মনৰ পচন্দৰ হয় তেনেহ'লে আপোনালোকে আৰামত ল'ব পাৰিব। গাড়ী প্ৰতিখন গাড়ীয়ে ৰিফাইনেন্সৰ সুবিধা আছে। ঠিক তেনেদৰে আৰ্টিগা আছে। আৰ্টিগা এখন টপ মডেল গাড়ীয়ে হয়, এখনো মাইলেজ ভাল হয়, স্মাৰ্ট হাইব্ৰিড ইঞ্জিন আহে যিহেতু। তো 2020 চনৰ মডেল 8,80,000 ইয়াৰ দাম ৰখা হৈছে। তো এখন কিনিবলৈ গ'লে 2020 চনত কিজানি ইয়াৰ দামটো আছিলে, কাৰণ নিউ লুক্সৰ হয় যিহেতু। তো নাই বুলি ক'লে আপোনালোকৰ 4 লাখমান টকা কমত পাব মোৰ মতে, যদি তাতকৈ বেছিও পায় এইটো নাজানো। তো ভালকৈ চাই লওক। গাড়ী মই দেখাই দিছোঁ, গাড়ীখন বাৰু ভালেই দেখিছোঁ, একো টেনশ্যন ল'বলগীয়া গাড়ী নাই এখন, কাৰণ মাৰুতি এনেকৈ টেনশ্যন ল'বলগীয়া নহয়ও বাৰু। তো নেক্সট এখন ইগনিছ আছে, A01 ৰেজিষ্টাৰ্ড গাড়ী হয়। ইগনিছখন কিন্তু ধুনীয়া দেখিছোঁ। তো আপোনালোকে যদি ল'ব বিচাৰে মানে ফিমেলৰ কাৰণে কিন্তু বৰ ধুনীয়া এখন গাড়ী, আৰু আমাৰ ডেকা ল'ৰাৰ কাৰণেও বৰ ধুনীয়া এখন গাড়ী হয়। এয়া খালি এইডোখৰত অকণমান হেৰি এটা আছে, কিবা এটা পৰিলে হ'বলৈ। তো ভালকৈ চাই ল'ব আপোনালোকে যদি ল'ব বিচাৰে। মই যিখিনি দেখাবলগীয়া থাকে চব দেখাই দিছোঁ, কিবাবি থাকিলে মই দেখাই দিছোঁ। এইফালেদি বাম্পাৰখন দেখা পাইছে আপোনালোকে। তো আপোনাৰ ভালকৈ চাই লওক, এইখনৰ দামটো কোৱা হ'ব, কণ্টেক্ট নাম্বাৰ দি আছে, কণ্টেক্ট কৰি ল'ব। ভিডিঅ' চাই কেনেকুৱা পাইছে জনাব, কাৰণ আপোনালোকে যেনেকৈ বিচাৰে, আপোনালোকে ইমান দূৰৰ পৰা আহিব বিচাৰে যিহেতু, সেইকাৰণে আপোনালোকেও যাতে মনৰ পচন্দৰ গাড়ীখন আহক। দাম যি কোৱা আছে কৈছে, তো তাত মই কৈ দিছোঁ, যি লেখা আছে সেইটো কৈ দিছোঁ, আপোনাৰ ভালকৈ পাতি ল'ব। তো নেক্সট ইক'ভেন আছে। ইক'ভেন দেখা পাইছে। ইক'ভেনৰ ইয়াত প্ৰাইচটো দিয়া নাই, তো চাই লওক যদি ইক'ভেন লাগে। 7 ছিটাৰ গাড়ী হয়, দেখা পাইছে। 7 ছিটাৰ এখন ধুনীয়া ইক'ভেন, আৰু আপোনালোকে ল'ব পাৰিব, আৰামত ল'ব পাৰিব। গাড়ী একো কাম নাই, মানে ধুনীয়া, ভিতৰতো দেখি পেলাই ধুনীয়া পাইছোঁ মই যি দেখিছোঁ, আৰু বাহিৰৰ ফালৰ পৰাও ধুনীয়া। তো কোনোবা যদি ইক'ভেন ল'ব বিচাৰে তেনেহ'লে আৰামত ল'ব পাৰিব। আৰু আমাৰ চেনেলৰ ফালৰ পৰা আহিলেতো আপোনালোকে মানে কিবা এটা হ'লেও ডিছকাউণ্ট পাবই। চ' যদি আপোনালোকৰ ডিছকাউণ্ট লাগে তেন্তে আমাকো কণ্টেক্ট কৰি ল'ব পাৰিব, তেতিয়া আমি হ'লেও কৈ দিব পাৰিম যে আমাৰ কাষ্টমাৰ হয়, আমাৰ চেনেলৰ কাষ্টমাৰ হয়। তো আপোনালোকে আৰামত লৈ ল'ব পাৰিব। আৰু যদি আপোনাৰ ডাইৰেক্ট কণ্টেক্ট কৰিব বিচাৰে ডাইৰেক্ট কণ্টেক্ট কৰি ল'ব পাৰিব, সেইটো আপোনালোকৰ কথা। তো এইফালেদি ৱেগনাৰ দেখা পাইছে, ৱেগনাৰ নিউ লুক্সৰ। তো ৱেগনাৰ এইফালেদি মই বাম্পাৰখনো অকণমান এয়া দেখাই দিছোঁ আপোনালোকক। বাকী তাৰ বাহিৰে বডি ঠিকেই দেখা পাইছোঁ। ইয়াত প্ৰাইচটো লেখা নাই বৰ্তমান, এখন নতুন গাড়ীয়ে হ'ব, ইয়াৰ প্ৰাইচটো কৈ দিয়া হ'ব। যোনকেইখনৰ লেখা নাই মই এইখন ক'ব পৰা নাই, তো চৰি, কাৰণ মোৰ গাড়ী নহয় এইকেইখন। চ' আপোনাৰ কাৰণে ভিডিঅ' বনাই দিছে এইটো, কাৰণ বহুতে কৈ আছে অলপ গাড়ী বেলেগ বেলেগো দেখাবলৈ কৈছিলে, এতিয়া মই দেখাই দিছোঁ। বাকী চাই লওক এখন ৱেগনাৰ, যদি কোনোবা ল'ব বিচাৰে কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰি ল'ব। তো নেক্সট স্কৰপিঅ' দেখাম। স্কৰপিঅ' কেইবাটাও একদম লাইন আছে পূৰা। তো নেক্সট 2019 এখন XUV 500, 71,000 কিলোমিটাৰ চলিছে। তো গাড়ী টপ মডেল হয়।
ইয়াৰ প্ৰায় পলিথিন এৰে খোৱাই নাই দেখোন, ইয়াৰ পলিথিন এৰে খোৱাই নাই। চাওক গাড়ী লক আছে আজি ইয়াত। যিহেতু মোক দাদাই ক'লে মানে তুমি আহিছা যদি ভিডিঅ' এটা বনাই দিয়াচোন, তো সেইকাৰণে মই বনাই দিছোঁ। আজি পূৰা প্ৰিপেয়াৰ হৈ অহা নাছিলোঁ মানে, তো গাড়ীখন ভালেই দেখিছোঁ দেই। এখন XUV 300খন। তো ইয়াৰ প্ৰাইচটো ৰখা হৈছে 8,50,000। টপ মডেল গাড়ী হয় আৰু ভাল গাড়ী, যথেষ্ট ভাল গাড়ী হয়। মই ভাল পাওঁ কিন্তু দেই, মানে যদি কোনোবা যদি কম্পেক্ট SUV ল'ব বিচাৰে এখন যথেষ্ট ভাল গাড়ী, মানে চব ফালৰ পৰাই ভাল আৰু। তো নেক্সট ছুইফ্ট ডিজায়াৰ এখন আছে। এখন ইয়াত 2019 চনৰ গাড়ী হয়, VXI হয়। চাই লওক ভালকৈ, গাড়ী মই ভালেই পাইছোঁ। ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,60,000 টকা। প্ৰাইচ চব গাড়ী নেগচিয়েট হ'ব। আৰু আপোনালোকে আমাৰ চেনেলত থৈ দি আহিলে কিবা এটা হ'লেও আপোনালোকে পাব। সেইকাৰণে আপোনাৰ ছাবস্ক্ৰাইবটো কৰি আহিব আৰু লাইক শ্বেয়াৰ কৰিব এতিয়া নাপাহৰিব, কাৰণ বহুত গাড়ী বিচাৰি থাকে। কেনেকুৱা কি কমেণ্ট কৰে আপোনালোকে তাত কমেণ্ট কৰিব। গাড়ীটো মোৰ নহয়, মই দেখাই দিছোঁ আপোনালোকৰ কাৰণে। তো আপোনালোকে জানে, আপোনালোকে যিখিনি কমেণ্ট আগবঢ়াব ভালকৈ চাই ল'ব, আপোনালোকৰ নিজৰ মনৰ কথাটোৱে ক'ব যিহেতু। আৰু টিয়াগো এখন আছে, টিয়াগোখনৰ দামটো কোৱা নাই। টিয়াগোখন বাৰু ভালেই দেখিছোঁ, ধুনীয়া গাড়ী, ক'তো এনেকুৱা একো দেখা নাই এতিয়ালৈকে। তো চাই লওক ভালকৈ, যদি কোনোবাই টিয়াগো ল'ব বিচাৰে XT মডেল ল'ব পাৰিব আৰামত। চাই লওক, মই যিখিনি পাৰোঁ ধুনীয়াকৈ দেখাব চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি পচন্দ হয় তেনেহ'লে লৈ ল'ব পাৰিব। এইখনত কিন্তু অকণমান সোমাই আছে আৰু এইখন অকণমান সোমাই আছে, তো মই যিকণ পাৰোঁ দেখাই দিছোঁ। তাৰ বাহিৰেতো বাকী ছাছপেনশ্যন বা টায়াৰ এইখিনি আপোনাক চাই ল'ব লাগিব। আপোনালোকৰ লগত যদি ল'ব বিচাৰে তেন্তে আপোনালোকৰ মিলি যাব। ছাছপেনশ্যন টায়াৰ এইখিনি আপোনালোকে চলাই পিনি চাব, টায়াৰটো আপোনালোকে চাই ল'ব, বডি চাই ল'ব, এইবোৰ আপোনালোকে পিছত চাই ল'ব। এই লাইনটো দেখুৱাই নাই মই, যথেষ্ট এটা দীঘলীয়া ভিডিঅ' হৈ গৈছে। তো আপোনালোকে কেনেকুৱা পাইছে জনাব, আৰু যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এতিয়া নাপাহৰিব। কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্ট কৰি ল'ব, কাৰণ আমাৰ গাড়ী নহয়, আমি আপোনালোকৰ কাৰণে দেখাই দিছোঁ জাষ্ট। আৰু দাদাইও ক'লে মোক ভিডিঅ' এটা বনাই দিবলৈ, তো মই কাৰণে মই আজি কোনো প্ৰিপেয়াৰ নাছিলোঁ, তো বনাই দিছোঁ ভিডিঅ' এটা। তো যিখিনি থাকে কিন্তু যোনে মোৰ ঘৰৰ ভিডিঅ' চাই তেওঁলোকে গম পায়, মই চব দেখাই দিওঁ। কাৰণ আপোনালোকে পইচা দি কিনিব, যিহেতু আপোনালোকৰ যাতে পইচা এনেই আলুৱে চানি নহওক, বা আপোনালোকৰ মনৰ পচন্দৰ বস্তুটো পাওক, মই সেইটোৱে বিচাৰোঁ। কাৰণ মোৰ ছাবস্ক্ৰাইবাৰ হয়, আপোনালোকে মোৰ ওপৰতো বহুতখিনি আশা কৰে, কাৰণ মই যিমানখিনিলৈকে পাওঁ দেখাই দিব পাৰিম। বাকী আপোনালোকে নিজে আহি চাই ল'বহি, নিজে আপোনালোকৰ কামখিনি নিজে কৰি ল'ব। আৰু যদি আমাৰ চেনেলত থৈ দিয়া হয় তেনে কিবা এটা আপোনালোকে ডিছকাউণ্ট পাব, আপোনালোকে আমাক হ'লেও কণ্টেক্ট কৰি ল'ব। নহ'লে যদি আপোনালোকে যদি আমাক কণ্টেক্ট কৰিব নিবিচাৰেও তেনেহ'লে আপোনাৰ ডাইৰেক্ট নিজে যোৰহাটত আহি পিনি ডিলাৰত কণ্টেক্ট কৰি ল'বহি। খালি ডিছকাউণ্ট পাই নাপায় সেইটো আপোনালোকে নিজে চাই ল'ব, আৰু নিজৰ প্ৰাইচ নেগচিয়েট কেনেকুৱা কি হয় আপোনালোকে নিজে নেগচিয়েট কৰি ল'ব, সেইটো আপোনালোকে পাতি ল'ব। তো আপোনালোকৰ কথা। তো মই আজি গাড়ীখিনি দেখাই দিওঁ আপোনালোকক, আজি স্কৰপিঅ'ৰ পৰা দেখাই দিওঁ। তো আপোনালোকে চাওক, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইফালেদি স্কৰপিঅ', তো চবচে মোৰ ভাল লগা গাড়ী হয়, মানে এখন ভাল গাড়ী। স্কৰপিঅ' এনতকৈ মই স্কৰপিঅ' বেছি ভাল পাওঁ, ক্লাছিকখন। আৰু অলৰেডি আছিলেও আমাৰ ঘৰত আৰু আহিবও, তো সেইকাৰণে ভাল লাগে। 04 ৰেজিষ্টাৰ্ড গাড়ী হয় আৰু 2018 চনৰ গাড়ী হয়। 12,60,000 টকা দাম কোৱা হৈছে। তো ডাইৰেক্ট দেখাই দিছোঁ, চাই লওক। গাড়ীখন ভালে দেখিছোঁ, প্ৰাইচ নেগচিয়েট হ'ব, আপোনালোকে ভালকৈ পাতি ল'ব। আপোনালোকৰ কেনেকুৱা প্ৰাইজত আপোনাক কিনিব বিচাৰে, কাৰণ দুই পক্ষৰ মাজত সেইটো মিলিব লাগিব। তো এইফালেদি S11 হয়, তো ভাল গাড়ীখন মই ভাল দেখিছোঁ। যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। প্ৰাইচটো খালি নেগচিয়েট আপোনালোকে এনেও কৰিব বিচাৰিব, যিহেতু পাতি ল'ব ভালকৈ আৰু নেগচিয়েট হৈ যাব। তো নেক্সট এখন ব্লেক স্কৰপিঅ' আছে, চাওক মই দেখাম, লাষ্টত দেখাম। বহুতে ব্লেক স্কৰপিঅ'ৰ কথা কৈ থাকে, সেইকাৰণে মই লাষ্টত দেখাম। তো ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া ইয়াৰ ডিটেইলছ পাই যাব। তো এখন স্কৰপিঅ' আছে, A07 ৰেজিষ্টাৰ্ড গাড়ী হয়। এখন 2017-18 মানৰ এনেকুৱা গাড়ী হ'ব লাগে। এইখন অকণমান কমত আহি যাব, S10 মডেল হয় মোৰ মতে। তো ভালকৈ চাই লওক গাড়ীখন, এখনো ভাল গাড়ী। মই একো ইয়াত দেখা নাই, খালি ইঞ্জিন, ছাছপেনশ্যন, টায়াৰ এইবোৰ আপোনালোকে নিজে চাই ল'ব। টায়াৰটোতো এনেও ভালেই পাব বাৰু, ইঞ্জিন আৰু ছাছপেনশ্যন এইখিনি আপোনালোকে নিজে চাই ল'ব। বডি চডিখিনি, বডি বাহিৰৰ পৰা মই ভালে দেখিছোঁ, একো ক'বলগীয়া নাই।
ব্লেক কালাৰ স্কৰ্পিঅ' দামটো এতিয়া নকওঁ, মই ভালকৈ পাছত দেখাই আছোঁ। তো বলেৰো আছে, বলেৰো আপোনালোকে যদি কোনোবা বলেৰোৰ কাৰণে ইণ্টাৰেষ্টেড তেন্তে বলেৰো অকণমান কমত আহি যাব, তো আপোনাৰ বলেৰো ল'ব পাৰিব। বলেৰো এখন মেবি পাৱাৰ প্লাছ হয়, পাৱাৰ প্লাছ হয়, ZLX টপ মডেল আছে। তো আপোনালোকে ভালকৈ চাই লওক, ইয়াৰ দামটো লেখা নাই, তো মই আপোনালোকক ইয়াৰ ডিটেইলছ পূৰা দিব নোৱাৰিম, কিন্তু চাই লওক আপোনালোকে যদি কোনোবা ইণ্টাৰেষ্টেড তেন্তে কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰি ল'ব। বাকী চবটো ঠিকে দেখিছোঁ, ইফালে খালি দেখা নাই ৰ'ব, ইফালে মই চাই লৈছোঁ। এইবোৰতো মাইনৰ, এইবোৰ ভাঙা অকণমান যে এইখন যে গৈ আছে, এইবোৰ কিনো, এইবোৰ কমতে হৈ যাব কাম। তাৰ বাহিৰে ইক'ভেন দেখা পাইছে, আৰু এখন আছে। তো ইক'ভেনখন মই ভালকৈ দেখাই দিছোঁ আপোনালোকক, ইয়াৰ দামটো লেখা নাই। তো ইক'ভেন কেইবাখনো আছে, মই দেখাইছিলোঁ আগৰ ভিডিঅ'টো, আৰু আছে এইটো ভিডিঅ'ত দেখাম আপোনালোকক। সেইখন গাড়ী আপোনালোকে ডিটেইলছ পাই যাব, কণ্টেক্ট কৰি ল'ব। তো এইফালেদি টাটা AC গ'ল, আৰু এখন আছে একে 2022 চনৰ গাড়ী হয়, 3,85,000। তো টাটা AC গ'ল্ডৰ অলৰেডি ভিডিঅ' দিয়া আছে, এখনো আছে লগতে। তো এখনো আপোনালোকে যদি কোনোবাই চাব বিচাৰে চাব পাৰিব। নাম্বাৰটো চাই লওক আপোনালোকে, আৰু নাম্বাৰটো ডিটেইলছ দিলে হৈ যাব। এইখন বলেৰো পিকআপ 4x4 হয়। গাড়ীখনটো বাৰু ভালেই দেখিছোঁ, অকণমান বডিত দুই এটা কাম থাকিব পাৰে, তো চাই লওক। যদি কোনোবাই ল'ব বিচাৰে বলেৰো পিকআপ ল'ব পাৰিব। বাকী তলৰ ফালৰ পৰা মই দেখাই দিছোঁ যিখিনি পাৰোঁ, এয়া চাই লওক আপোনালোকে। তলৰ পাতি চাতি বস্তু ঠিকে দেখিছোঁ, খালি এইটো ঠিকে আছে বৰ্তমান, খালি এবাৰ পেইণ্ট কৰি দিব লাগিব অকণ। এইবোৰতো মামুৱে ধৰে আৰু। তো চাই লওক, এইখনৰ দামটো 8 লাখ চামথিং মান হ'ব মোৰ মতে, সিমানমানটো কয়। তো পাতি ল'বচোন বাৰু। তো নেক্সট টিয়াগো, এইখিনি গাড়ীটো মই অলৰেডি দেখুওৱা হৈ গ'ল। এইফালেদি XUV 500 W9 মডেল, 59,000 চামথিং কিলোমিটাৰ চলা আছে। গাড়ী 2019 চনৰ হয়, ছেকেণ্ড টপ মডেল হয়। গাড়ী এখন ভাল গাড়ী, আগত মই এবাৰ দেখুওৱা আছে, তথাপিতো আকৌ এবাৰ দেখাই দিছোঁ। গাড়ীখন যদি কোনোবা ল'ব বিচাৰে ল'ব পাৰিব, গাড়ীখন ধুনীয়া হৈ আছে কিন্তু দেই। এখন গাড়ী যথেষ্ট এখন ধুনীয়া গাড়ী হয়, আৰু গাড়ীখন ভাল হৈ আছে, যথেষ্ট ভাল হৈ আছে। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড তেনেহ'লে মানে ভাল এটা টকাত মানে W9 মডেলটো মানে আপোনাৰ পাব। প্ৰাইচ নিগচিয়েট হ'ব। ইয়াত কি লেখা আছে মই আপোনালোকক কৈ দিছোঁ। ইয়াত লেখা আছে 10,30,000 টকা। 2019 চনৰ মডেলত 10,30,000 টকা লেখা আছে। তো প্ৰাইচ নিগচিয়েট হ'ব, আপোনালোকে ভালকৈ পাতি ল'ব, অন টেবুল কিবা এটা কমিব, অফাৰ আহিবতো। আৰু এখন দেখাই দিছোঁ, কাৰণ বহুতে বিচাৰি ফুৰিছে যিহেতু স্কৰ্পিঅ' লাগে, ব্লেক কালাৰৰ স্কৰ্পিঅ' চাই লওক, লেতেৰা হৈ আছে। এখন অহাৰ পৰা হ'বলৈ ধোৱাই হোৱাই নাই, সেইকাৰণে এইটো কিছুমানে এইবোৰ কিবাকিবি লগাই লৈ নহয়, এইবোৰ লগাই থৈছে, এইবোৰ এক্সট্ৰা বস্তু হয়। তো বাকী স্কৰ্পিঅ'খনটো ভালে দেখিছোঁ, নেদেখা নহয়। তো চাওকচোন বাৰু আপোনালোকেও, মই কিবা পালেতো কৈ দিম। বডিটো ঠিকে দেখিছোঁ, তেনেকুৱা একো নাই। ইঞ্জিন ছাছপেনশ্যন আপোনালোকে ভালকৈ চাই ল'ব। যদি ব্লেক কালাৰ স্কৰ্পিঅ' ল'ব বিচাৰে এভেইলেবল আছে, S11 হয়। এইখন অকণমান নতুন মডেলেই হ'ব। তো ভালে গাড়ী ভাল দেখিছোঁ। যদি কোনোবাই মহিন্দ্ৰা স্কৰ্পিঅ' ল'ব বিচাৰে ব্লেক কালাৰ ল'ব পাৰে। যোনে ব্লেক কালাৰটোৰ ওপৰত চবেই ইণ্টাৰেষ্টেড নহয়, কিন্তু বহুত কম সংখ্যক মানুহ ইণ্টাৰেষ্টেড, যোনে স্কৰ্পিঅ' ব্লেক কালাৰ বিচাৰিয়ে থাকে। তো ভিডিঅ'টো বহুতে বিচাৰি আছিলে, তো আপোনাৰ ভালকৈ চাই লওক যোনসকলে ইণ্টাৰেষ্টেড। মোৰ ইমান মনত নাই, কোনোবাই মেছেজ কৰাও আছে মোক। তো কণ্টেক্ট কৰি ল'ব। টাটা নেনো আছে, কমত পাই যাব এখন, মেবি আণ্ডাৰ 1 লাখৰ ভিতৰত আহি যাব। কোনোবা যদি ইণ্টাৰেষ্টেড টাটা নেনোৰ কাৰণে তেনেহ'লে আপোনাৰ টাটা নেনো ল'ব পাৰিব। তো ভালে দেখিছোঁ, এইবোৰ মোটামুটি দুই এটা কাম আছে কিন্তু দেই, অলপ কাম আছে কিবাকিবি বডিত। তো চাই লওক আপোনালোকে, নিজে চাই লওক। টুইষ্ট মডেলটো হয়, মানে টুইষ্ট মডেলৰ মানে আপোনালোকে কি পাব, ডিগিটো খোলা পাব। তো এখন মানে লাষ্ট কোটাৰ গাড়ী হ'ব, XM মডেল হয়। তো নেক্সট কি দেখাম, XL6খন ভাল টপ মডেল গাড়ী হয়। গাড়ী মই ভালেই দেখিছোঁ। নহয়, এখন XL6 নহয়, চৰি, এখন আৰ্টিকা হয়। আৰ্টিকা হোৱাইট কালাৰো আছে মানে,
মই মানে ইয়াৰ আগত এক্সেছ 6খন লৈছিলোঁ, তো সেইখন বিক্ৰী হ'ল মেবি। তো আৰ্টিগা আছে 1900 মডেলে 8,60,000 দেখা পাইছে। 8,60,000 টকাত আপোনালোকে গাড়ী পাই যাব। তো 2019 মডেল হয়, এইখনো টপ মডেলেই হয়। তো গাড়ীখন ভাল দেখিছোঁ। কোনোবা যদি কম দামত ভাল গাড়ী চলাব বিচাৰে তাতকৈ দামটো কমিব। তো আপোনালোকে ভালকৈ চাই লওক। আৰু নেক্সট ব্ৰেজা এখনতো নতুন ব্ৰেজা হ'ব। ব্ৰেজাখন একেবাৰে নতুন ব্ৰেজা, এই 05 ৰেজিষ্টাৰ্ড গাড়ী হয়। গাড়ী ভালে দেখিছোঁ, টায়াৰ চায়াৰ একো কাম নাই। আৰু নতুন গাড়ী যিহেতু কোনো টাচমেণ্ট দেখা নাই মই। আৰু ভালে 2023 গাড়ী হয়, 14,000। তো গাড়ীখন ভালকৈ চাই লওক। 11,17,000 টকাত আপোনালোকে গাড়ী পাই যাব এখন। আৰু যথেষ্ট এখন ধুনীয়া গাড়ী, কোনো টাচপেন নাই। তো যদি আপোনাৰ ইণ্টাৰেষ্টেড তেন্তে ল'ব পাৰিব। তো নেক্সট বলেৰো ZLX, গাড়ীখন ধুনীয়া হৈ আছে। এইখন গাড়ী 2013 চনৰ হয়, ভালকৈ চাই লওক। গাড়ী চব ঠিকে দেখিছোঁ। 2013 চনৰ মডেল 3,80,000 দাম কৈছে। তো গাড়ীখনো ভাল দেখিছোঁ দেই। বলেৰো ভালে দেখিছোঁ। বলেৰো খালি এটা প্ৰব্লেম আছে, এইটো আপোনালোকে গম পাই নাপায় নাজানো। বলেৰো মামৰে এইকণতে বেছি ধৰে, ইয়াত পিছে মাইনৰকৈ অকণমান আছে, কিন্তু বাকী মই বিশেষ দেখা নাই বাৰু। এইখিনি এনেকুৱা হওঁতে মানে ঠিক কৰি ল'ব লাগিব, নহ'লে আৰু গোটেইখন চেছ। বলেৰোটো মেইন প্ৰব্লেম মানে। তো আপোনালোকে এইফালেদি চাই লওক, মই এইফালে দেখাই দিছোঁ। এইটো লাহে লাহে আহে কিছুমান, আৰু বলেৰো বহুতে সেইটো মানে ঠিক কৰিয়ে লয় মানে। এইটো বলেৰো মেইন বেমাৰেই হয়। তো বলেৰো দেখা পাইছে, দাম কৈ দিয়া হ'ল। তো নেক্সট এইখিনি গাড়ীটো মইতো আপোনাক দেখাই দিলোঁ। আৰু এতিয়া এইখিনি আছে, 1, 2, লাষ্টত আছে 3 নম্বৰ। আৰু এইফালেদি দেখা পাইছে সেই ইক'খনলৈকে আছে। তো এনেকৈ কেইবাখনো গাড়ীও আছে, তো আপোনাক চাই লওক। এইফালেদি টিয়াগো, এইফালেদি হুণ্ডাই i10 নিউজ, এইফালেদি i20, এইফালেদি দেখা পাইছে একদম ধুনীয়া গাড়ী আছে এতিয়া। তো এইফালেদি ইকো ষ্টাৰ AC মডেল হয়, এখন ধুনীয়া গাড়ী। তো চাই লওক আপোনালোকে। এইটো থাৰো দেখা পাব আজি। তো 2021 চনৰ মডেল হয়। তো ভালে দেখিছোঁ গাড়ী, কাৰণ গাড়ী চব ফালৰ পৰা ধুনীয়া। তো আপোনাৰ ভালকৈ চাই লওক। বাকীখিনি আপোনালোকে ইঞ্জিন ছাছপেনশ্যন এইখিনি আপোনাৰ নিজে চাই ল'ব। কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট কৰি ল'ব। যদি আমাৰ চেনেলত থৈ দিয়া হয় আপোনালোকে, তেনেহ'লে এক্সট্ৰা কিবা এটা পাব অফ, সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু যদি আমাক কলো কৰিব পাৰে আপোনালোকে, যদি কল নকৰে তেনেহ'লে আপোনালোকে যদি নিজে আহি পিনি ইয়াত কণ্টেক্ট কৰেহি, তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব। নিজৰ কথা, আপোনালোকৰ অফটো কি হয় বা আপোনাৰ প্ৰাইচ নেগচিয়েট কেনেকৈ কি হয় এইখিনি আপোনাৰ পাতি ল'ব পাৰিব। তো এইফালে চাই লওক, 2021 মডেল হয়, 5,30,000 টকা। তো ইয়াক এখন ধুনীয়া গাড়ী হয়, প্ৰাইচ নেগচিয়েট হ'ব। তো আপোনালোকে ভালকৈ চাই ল'ব। তো নেক্সট দেখাই দিছোঁ আপোনালোকক এখন ধুনীয়া টিয়াগো, 2020 মডেল হয়। তো গাড়ী ভালে দেখিছোঁ, যিখিনি চাবলগীয়া আছে মই চাই দিছোঁ, ঠিকে দেখিছোঁ। পিছে আপোনালোকে নিজে এবাৰ চাই লোৱাটো ভাল। XZ মডেল হয়, 4,95,000 আপোনালোকে পাই যাব। 2020 মডেল হয়। তো ভালকৈ চাই লওক। মই যি দেখিছোঁ ভালে দেখিছোঁ বাৰু এইখিনি। আৰু ভিতৰৰ ইঞ্জিন ছাছপেনশ্যন এইখিনি আপোনালোকে নিজে চাই ল'বহি, যদি আপোনালোকে ইণ্টাৰেষ্টেড গাড়ীখনৰ কাৰণে। তো নেক্সট দেখাই দিওঁ আপোনালোকক এখন i20 স্পৰ্টছ। এই মডেলটো বহুত ভাল, যোনে চলাইছে তেওঁলোকেতো গম পাইছে। এতিয়া i20খনতকৈ ভাল লাগে চলাই। তো এখন ধুনীয়া গাড়ী, কিন্তু ছানৰুফ নাথাকে ইয়াত স্পৰ্টছত, তাতকৈ ওপৰত থাকে। তো এইটো চাই লওক। আৰু এখন ধুনীয়া i20। তো ইয়াৰ প্ৰাইচটো লেখা হোৱা নাই ইয়াত, তো ভালকৈ চাই লওক। i20খনৰ নাম্বাৰটো চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড তেনেহ'লে কণ্টেক্ট নাম্বাৰ দিছে, কণ্টেক্টটো কৰি ল'ব। এখন আউৰা আছে। এইখন গাড়ী আমাৰ ইণ্ডিয়াত বহুত কম চলে। একচুৱেলি মই গ্ৰেণ্ড আইটেন নিউজ বুলি কৈছিলোঁ, কিন্তু একেখন গাড়ীয়ে হয়, ইয়াৰ ছেডান ভাৰ্চনটো হয় এইটো। আৰু এই গাড়ীখন আমাৰ ইণ্ডিয়াত বহুত কম চলে, কিন্তু আমাৰ ইণ্ডিয়াৰ পৰা যে এক্সপৰ্ট হয়
তো ইণ্ডিয়াত বনাই পিনি বাহিৰৰ দেশত বিকা গাড়ীৰ ভিতৰত এখন মেবি 2 নম্বৰত নে 3 নম্বৰত আছে। প্ৰায় মানে বহুত গাড়ী মানে হুণ্ডাই কোম্পানীৰ ফালৰ পৰা মানে ইণ্ডিয়াতে বনাই পিনি ইণ্ডিয়াৰ বাহিৰত মানে বিক্ৰী কৰে। তো এখন মানে টপত থকা গাড়ী হয়, মানে টপত মানে ইণ্ডিয়াৰ ফালৰ পৰা যোৱা গাড়ী মানে বাহিৰৰ দেশত বিক্ৰী হোৱা গাড়ীৰ ভিতৰত মানে ইণ্ডিয়াত মানে বনাই পিনি মানে বাহিৰৰ দেশত বিক্ৰী কৰা গাড়ীৰ ভিতৰত মানে হুণ্ডাই আউৰা আৰু হুণ্ডাই i10 গ্ৰেণ্ড i10 মানে এইখন গাড়ী মানে টপত আছে মানে। কিন্তু আমাৰ ইণ্ডিয়াত ইমান ইয়াৰ ভাগৰ মানে চেলটো নাই। ইয়াৰ 21 চনৰ মডেল হয়, 5,30,000 হয় আৰু মেবি এইটো ছেকেণ্ড টপ মডেল হয়। তো ভালকৈ দেখাই দিছোঁ, কিন্তু গাড়ীখন ভাল গাড়ী হয়। গাড়ীখন আমাৰ অকণমান ইয়াৰ মানুহৰ কাৰণে উল্টা লাগে, কিন্তু গাড়ীখন ভাল, যথেষ্ট এখন ভাল গাড়ী হয়। এইফালেদি টিয়াগো আছে, চাই লওক। টিয়াগো এইটো এটা ছেকেণ্ড টপ মডেল হ'ব। তো ভালকৈ চাই লওক। ইয়াৰ প্ৰাইচটো কিমান হ'ব এইটো ইয়াত লেখা নাই। 2022 চনৰ মডেল হয়। আৰু আপোনালোকে ভালকৈ চাই ল'ব। এইখন বাম্পাৰখনত অকণমান কালাৰ নাই। বাম্পাৰখন দেখাই দিছোঁ আপোনালোকক, আৰু তাৰ বাহিৰে বাকীটো ঠিকেই দেখা পাইছোঁ। তো আপোনালোকে নিজে চাই ল'ব। টাটা গাড়ী যিহেতু ষ্ট্ৰং গাড়ী হয়, যদি কোনোবা ইণ্টাৰেষ্টেড তেন্তে কণ্টেক্ট কৰি ল'ব। এখন টিগৰ আছে, 2019 মডেল হয়। এখন XM মডেল হয়, 4,40,000 হয়। তো প্ৰাইচ নিগচিয়েবল হয়। তো ভালকৈ চাই লওক। ভালে দেখিছোঁ গাড়ীখন। ক'ৰবাত অকণমান পেইণ্ট থকা নিচিনা লাগিছে, চাই ল'ব আপোনালোকে। তো আপোনালোকে নিজে ইয়াত কণ্টেক্ট কৰি ল'ব। বাকী নেক্সট দেখাই দিছোঁ আপোনালোকৰ এস্পেচিঅ' 2023 চনৰ মডেল, 5,20,000 টকা কৈছে। তো প্ৰাইচ নিগচিয়েবল হ'ব। তো আপোনালোকে নিজে কণ্টেক্ট কৰি ল'ব। গাড়ীখন মই দেখাই দিছোঁ। আপোনালোকে যিহেতু মোক গাড়ী দেখাই দিবলৈ কৈছে বহুতখিনি, সেইকাৰণে মই ভালকৈ গাড়ী দেখাই দিছোঁ আপোনালোকৰ কাৰণে। বাকী আপোনালোকৰ বিচাৰ বিবেচনা আপোনালোকৰ হয়, আপোনালোকে লয় নলয় সেইটো আপোনালোকৰ কথা। মই যিখিনি পাৰোঁ গোটেইখিনি দেখাই দিছোঁ। যি কিবা দেখা পাইছোঁ যদিও সেইটো কৈ দিছোঁ। যেনেকৈ ইয়াত এইখন এনেকৈ স্কেচ আছে অকণমান, এইখন অকণমান মামৰ ধৰা নিচিনা হৈছে। তো মই দেখাই দিছোঁ যিখিনি মই ক'বলগীয়া মোৰ ফালৰ পৰা, যাতে মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ কাষ্টমাৰে যাতে তেওঁলোকৰ মনৰ পচন্দৰ গাড়ীখন পাওক, মই সেইটোৱে বিচাৰোঁ। তো মোৰ ফালৰ পৰা মই যি ক'বলগীয়া আছে কৈ দিছোঁ। বাকী এইফালেদি হুণ্ডাই ইয়ন এখন আছে, এখন কমতে আহিব, মেবি ইৰা মডেল হয়। গাড়ীটো ভালে দেখিছোঁ। তো যদি কোনোবাই ল'ব বিচাৰে 1,60,000 টকাত 2013 চনৰ মডেল দি আছে। প্ৰাইচ নিগচিয়েবল হ'ব, কিন্তু গাড়ীখন ভাল গাড়ী হয়, ইয়ন গাড়ীখন। তো আপোনালোকে এবাৰ নিজে চাই ল'বহি, মানে ধুনীয়াকৈ চলাই ঘূৰি ফুৰিব পৰা এখন গাড়ী হয়। তো এখন এল্টৰছ আছে তাতে, গাড়ী ভালকৈ চাই লওক। 21 চনৰ মডেল হয়, 5,70,000 টকা বিচাৰিছে। তো ছেকেণ্ড টপ হ'ব এইটো মেবি। তো গাড়ীখন কোনটো মডেল হয় চাই লৈছোঁ ৰ'ব। নাই ইয়াত লেখা নাই। এইফালেদি এইটো দেখা পাইছে আপোনালোকে, অকণমান ভাঙি আছে লাইটটো। আৰু বাকীটো মই দেখা নাই একো। যিখিনি পাৰোঁতো মই দেখাই দিছোঁ দেই। যদি কিবা যদি মই আৰু পাওঁ এক্সট্ৰা, তেনেহ'লে সেইটো মইতো পোৱা নাই। আপোনালোকে যদি পায়তো নাজানো, চাই ল'ব এপাক। মই কৈ দিলোঁ এখন। নেক্সন দেখা পাইছে, নেক্সন 8,10,000 টকা 2022 চনৰ মডেল দিয়া আছে। কিন্তু এয়া ভালকৈ চাই লওক, গাড়ীখন যথেষ্ট এখন ধুনীয়া গাড়ী হয়। এল'হিলকেইটা বহুত ধুনীয়া, চাওক এল'হিলকেইটা বহুত ধুনীয়া হয়। আৰু গাড়ীখন ভাল হৈ আছে, এখন গাড়ী ভাল হৈ আছে। মই নিজেও কৈছোঁ, আপোনাৰ যদি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব, আৰামত ল'ব পাৰিব। গাড়ীখন ভাল গাড়ী। আৰু এনেকৈ এখন গাড়ী আছে, থাৰ 4x4 আছে। তো থাৰখন কোনোবাই চাইও আছে গম পোৱা মতে। তো বুক কৰিলে নেকি বা নাই কৰা সেইটো গম পোৱা নাই। দেখা পাইছে, ডিটেইলছ সকলোখিনি দিয়া আছে ইয়াত। তো সিমানে 11,90,000। তো থাৰখন চাই লওক আপোনালোকে, যদি আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে কণ্টেক্ট কৰিব পাৰিব।
তাৰ বাহিৰে এইফালে ছুইফ্ট আছে ৰঙা কালাৰ। তো গাড়ীৰ 2018 চনৰ হয়, 4,90,000 ইয়াৰ দাম কোৱা হৈছে। তো ভালকৈ চাই লওক, গাড়ীখন ভালে দেখিছোঁ। ক'ৰবাত অকণমান সৰুৱাই স্কেচ আছে, নথকা নহয়, সেই থাকিবই আৰু কিবা কিবি। তো যদি কোনোবা ইণ্টাৰেষ্টেড ল'ব পাৰিব তেনেহ'লে এখন কমত অহা গাড়ী জেন ST লওঁ। এই গাড়ীখন বেয়া গাড়ী নহয় আকৌ, এই গাড়ীখন কোনোবা যদি ল'ব বিচাৰে ল'ব পাৰিব। 2008 চনৰ 1,30,000 টকা দাম কৈছে। মেবি হ'বলা কাগজ পত্ৰ 28-29 মানলৈকে অ'কে আছে মোৰ মতে, সেইকাৰণে দামটো অকণমান কৰিছে। তো আপোনালোকে যদি ল'ব বিচাৰে ডকুমেণ্টছৰ ফালৰ পৰা আপোনালোকে ভালকৈ আপ টু ডেট পাই যাব, যিহেতু গাড়ীখনৰ একো বেমাৰ চেমাৰ একো নাথাকে। কিন্তু গাড়ীখনৰ প্ৰাইচটো অকণমান নিগচিয়েট হৈ গ'লে আপোনারা আমাৰ ল'ব পাৰিব, নিগচিয়েট কৰি দিব আপোনালোকক। মই মোৰ ফালৰ পৰা যোনটো ক'বলগীয়া আছে সেইটো কৈ দিছোঁ। আৰু এইটো টিগৰ XE মডেল হয়, চৰি টিয়াগো XE হয়, টিয়াগো XE মডেল এইটো আগৰটো হয়। তো আপোনাৰ চাই লওক, গাড়ীখন 2021 হয়, 3,85,000 বিচাৰিছে। আছে মোটামুটি সৰু সুৰা কেইটামান স্কেচ আছে, এইকেইটা আপোনাৰ চাই ল'ব। মই যি পাৰোঁ দেখাই দিছোঁ। এইফালেদি অকণমান এই ছেকেণ্ড দৰজাখনো অকণমান সোমাই আছে। আৰু তাৰ বাহিৰেতো চব ঠিকে দেখিছোঁ। তো আপোনালোকে যোনটো বিচাৰে, যেনেকৈ বিচাৰে সেইখিনি মই কৈ দিছোঁ, যেনেকৈ আমাৰ ভিডিঅ' দিয়া হয় সেইটোৱে কৈছোঁ। তাৰ বাহিৰেতো মই যিখিনি লোৱা সময়ত আপোনালোকৰ কথা, আপোনালোকে কেনেকৈ চাই লয়, কিন্তু ভালকৈ চাই ল'ব। মই অলৰেডি আপোনালোকক কেনেকৈ গাড়ী চাব লাগে সেইটো ভিডিঅ' দিয়া আছে, তো আপোনালোকে চাই ল'ব পাৰিব আৰামত। এইফালেদি টিগৰ এখন আছে। তো টিগৰ এখন 2019 মডেল হয়, ইয়াৰ দামটো পোৱা হৈছে 4,60,000, 4,60,000 টকাত আপোনালোকে পাই যাব। এখনো মেবি টপ মডেলে হ'ব, XZ হয়, XZ। তো প্ৰায় ভালেই দেখিছোঁ। এইফালেদি খালি অকণমান ছেকেণ্ড দৰজাখনৰ অকণমান দেখা পাইছে এইখন। আৰু বাকী সৰু সুৰা ক'ৰবাত অকণমান কুটকাটকৈ স্কেচ দুটামান আছে, এইটো নথকা নহয়, এইখনো থাকিবই বাৰু। আৰু এইফালেদি ড্ৰাইভাৰ চাইডৰ দৰজাখনৰ এইফালে তলত এয়া দেখা পাইছে অকণমান এটা লাইন তেনেকৈ আছে। তাৰ বাহিৰেতো গাড়ী ধুনীয়া, বাকীখিনি চব ঠিকে দেখিছোঁ। তো এনেকৈ আপোনাক দেখাই দিলোঁ আজি। আৰু এইখিনি গাড়ীটো আপোনালোকে দেখালোৱে, স্কৰ্পিঅ দেখালোঁ, 3খনকৈ আছে, বলেৰো আছে। তো বহুতখিনি গাড়ী দেখালোঁ, পাৰ্ট 3ও কমপ্লিট হৈ গ'ল। তো সকলোখিনি গাড়ীয়ে যিমানখন পাৰোঁ মই ডকুমেণ্টছৰ কথা কৈয়ে দিলোঁ আৰু প্ৰাইজৰ কথা কৈয়ে দিলোঁ। আপোনালোকে বুকিং কৰি ল'ব পাৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে যিহেতু। তো আজিলৈ ভিডিঅ'টো ইমানে, নেক্সট ভিডিঅ'ত আকৌ দেখা পাব। তো ছাবস্ক্ৰাইবটো কৰি ল'ব। ইমান কি ক'ব পাৰিছোঁ ক'ব নোৱাৰোঁ, কাৰণ আপোনালোকৰ মনৰ পচন্দৰ গাড়ী, মনৰ পচন্দৰ প্ৰাইজত আপোনালোকে পাইছে নাই পোৱা সেইটো মই নাজানো। আপোনাক দেখাবলৈ কৈছোঁ, মই দেখাই দিছোঁ। তো তাৰ বাহিৰে মই ভিডিঅ' আৰু দিবলৈ চেষ্টা কৰিম আপোনালোকলৈ। তো আজিলৈ ভিডিঅ'টো ইমানে, ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ। তো বাই বাই।